এইবাৰ আৰু জৰা ফুকাৰ ৰাজনীতি নচলে। এইবাৰ বিকাশৰ ৰাজনীতি চলিব আৰু অসম গণ পৰিষদ যিহেতুকে বিকাশৰ অভিযানৰ এটা অংশীদাৰ, গতিকে অসম গণ পৰিষদ দলক ধুবুৰী লোকসভা সমষ্টিৰ মানুহেও আঁকোৱালি ল'ব। এজন খেলুৱৈ এখন ভাল খেলপথাৰ বিচাৰে খেলিবৰ কাৰণে, আৰু এটা শৃংখলিত দলো বিচাৰে। মই এটা আশালৈ গৈছিলোঁ, কাৰণ সেই সময়ত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ চিন্তাধাৰা আৰু কৰ্মৰাজিত জাতীয়তাবোধ আৰু জাতীয়তাবাদ এটা আছিল, আৰু সেই সূত্ৰে তেখেতে মোক দিয়া প্ৰতিশ্ৰুতি মৰ্মে তেওঁ মোক মাতি লৈ গৈছে। কিন্তু শেহতীয়াকৈ যিটো দেখিছোঁ যে কংগ্ৰেছ দলে নিজেই নিজৰ ঘৰৰ মাটি বেচিবলৈ আৰম্ভ কৰিছে, নিজেই নিজক গৰাখহনীয়াত পৰা পৰিয়ালৰ দৰে হ'বলৈ গৈ আছে, তাৰপিছত আৰু ইয়াত য'ত ভৱিষ্যত নাই তাত কেনেকৈ সপোন ৰচনা কৰিম। সেইকাৰণে মই সকলো মান অভিমান সকলো আৰু আটাইতকৈ ডাঙৰ কথা, অসম গণ পৰিষদ দলৰ বৰ্তমানৰ যি নেতৃত্ব আৰু অসমৰ মুখ্যমন্ত্ৰীৰ কৰ্মৰাজিক মই অংশীদাৰ হোৱাৰ বাবেই মই এই সিদ্ধান্ত ল'লোঁ।